প্ৰথমতে আপোনাক আমি শুভেচ্ছা জনাইছোঁ যিহেতুকে আপুনি 2026 আসন্ন নিৰ্বাচনৰ এজন VPA দলৰ প্ৰাৰ্থী হয় সেই হিচাপে আপোনাৰ মনৰ অনুভৱ কওকচোন আপোনাক কেনেকুৱা লাগিছে ফিল্ডত ঘূৰি বা কাৰ অনুপ্ৰেৰণাত আপুনি বিধায়ক হিচাপে নিৰ্বাচন খেলাৰ মানে যা কৰিছে প্ৰথমতে মই আমাৰ এই দলৰ BPI ভোটাৰশ্বিপ ইণ্টাৰনেশ্যনেল পাৰ্টিক শুভেচ্ছা জনাইছোঁ লগতে ইয়াত আহি পোৱা সাংবাদিক হিচাপে ধৰক আপোনালোকক শুভেচ্ছা জনালোঁ দ্বিতীয়তে কথাটো হ'ল মোৰ এইটো যে আমাৰ ভোটাৰশ্বিপ ইণ্টাৰনেশ্যনেল পাৰ্টিকৰ ফালৰ পৰা যিটো আমাক এইবিলাক সংসদ হিচাপে আমাক নিৰ্বাচন মানে দাখিল কৰাৰ কাৰণে নিৰ্দেশ দিছে বা ইহঁতৰ সহযোগত আমি নিশ্চয়কৈ টিকেটটো পোৱা হৈছে সেইটোৰ কাৰণে আমি এতিয়া ৰাইজৰ পৰা সঁহাৰি আৰু ৰাইজৰ পৰা কিছুমান নানানটা বিষয়ৰ মতামত লৈ পেলাই আমি এই কেণ্ডিডেট হিচাপে আমি ইয়াত টিকেট পাবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি যিটো লক্ষ্যক লৈ পেলাই আমি কেণ্ডিডেট হিচাপে থিয় হোৱাটো কাৰণ এটাই যে আমাৰ ভোটাৰশ্বিপ ইণ্টাৰনেশ্যনেল পাৰ্টিৰ ফালৰ পৰা যিটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য এই উদ্দেশ্যটো সফল হোৱাৰ কাৰণে আমি এইটোত আমি জড়িত হ'বৰ কাৰণে আমি নিশ্চয় নিজকে এটা সৌভাগ্য বুলি ভাবিছোঁ হয়তো সংবিধানৰ নীতিমতে যিটো আমাক জনাইছে যিটো আমাৰ সংবিধানৰ নীতিমতে আমি দেখা পোৱা আৰু বুজি পোৱা মতে আমাৰ প্ৰতিজন ব্যক্তিৰ নামত 11,900 টকা আমি পোৱাৰ এটা যোগ্যতা আমি প্ৰতিজন ব্যক্তিৰে যোগ্যতা আছিল ভোটাধিকাৰীয়ে আমাৰ এই 11 চনত যিটো আইন পাছ কৰিছে সেই 1911 চনৰ পৰাই আমাক মানে প্ৰতিজন ব্যক্তিক মাহত 11,900 টকা দিয়াৰ ইহঁতে সিদ্ধান্ত লৈ পেলাই আইন পাছ কৰা এতিয়ালৈকে আমাৰ ভোটাৰশ্বিপ পাৰ্টিৰ ফালৰ পৰা এইটো হোৱা আমাৰ প্ৰমাণ আছে গতিকে এইটোৰ কাৰণে আমি এতিয়া বৰ্তমান 2026 চনত আমাৰ প্ৰতিজন ব্যক্তিৰ নামত মানে ভাৰত চৰকাৰে 22,000 কিমানবা টকা প্ৰতি মাহত আমাৰ টকা ছাপায় কিন্তু আমাক আজিলৈকে মাহত 22,000 কি আমাক মাহত 100 টকা দিয়া নাই তাই গতিকে বাদ বাকী টকা এইহঁতে এই আমাৰ অসমতে হওক বা অন্যান্য ৰাজ্যতে হওক যে এইবিলাক টকা আমাৰ জনসাধাৰণৰ নামত এই যে ইমান ভোটাধিকাৰী ইমান লাখ লাখ জনসাধাৰণৰ ভোটৰ নামত টকা ছাপায় এইবিলাক টকা ইহঁতে ক'ত খুটুৱাই যে দুনিয়াত মানে এই আমাৰ অসমতে হওক বা অন্যান্য ৰাজ্যতে হওক যে ইহঁতে নানানটা ৰাজনীতি হিচাপে কৰি মানে সমাজনীতিয়ে হওক বা ৰাজনীতি দলৰ ফালৰ পৰাই হওক বা ধৰ্মনীতি দলৰ পৰাই হওক এই যে ডাঙৰ ডাঙৰ নেতাবিলাক ইহঁতে আমাক এই যিটো আমাক প্ৰাপ্যত নিদিয়াকৈ ইহঁতে মানে এই টকাবিলাক ইহঁতে আত্মসাৎ কৰি আছে আপোনাৰ প্ৰতি ৰাইজৰ আস্থা কেনেকুৱা আপুনি যে নিৰ্বাচন খেলিব ওলাইছে মোৰ নিজৰ ব্যক্তিৰ ফালৰ পৰা মই নিজে ইচ্ছা কৰি উঠা নাই আৰু মই নিজে এইবিলাক জীৱনতো মই হয়তো সপোন দেখা নাছিলোঁ যে কি কাৰণত মোৰ নিচিনা সাধাৰণ ব্যক্তিয়ে মই এইখিনি ষ্টেণ্ড হ'ম বুলি মই আশাও কৰা নাছিল কিন্তু আমাৰ ৰাইজে আমাক এইবিলাক সঁহাৰি এইটোৰ কাৰণে এইটো দাবীৰ কাৰণে আমাক সঁহাৰি দিয়াৰ কাৰণে বা আমাক যোগাযোগ বা আমাক অনুমতি দিয়াৰ কাৰণে আৰু আমাক হয়তো এইটোৰ বিষয়ে আমাক আগবাঢ়ি যাবৰ কাৰণে ৰাইজে সঁহাৰি দিয়াৰ কাৰণে মই নিশ্চয় আনন্দিত হৈ পেলাই মই ওলাই আহিছোঁ যিহেতুকে আগন্তুক নিৰ্বাচনত হয় 9 এপ্ৰিলত আমাৰ ইলেকশ্যন হয় আপুনি কি ভাবে আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কোন হ'ব বিৰোধী মোৰ বিৰোধীটো মই এনেকৈ ভাবোঁ যে ৰাজনীতি দলত যিকোনো দলেই হওক মই কাকো বিৰোধী নকৰোঁ আৰু কাৰো লগত মোৰ শত্ৰুতা নাই আৰু কাকো মই বেয়া বুলি নাভাবোঁ যদিহে আপুনি হয় আপুনিও এজন ৰাভালক আপুনি যদি VPI দলৰ পৰা জিকি আহে জিকি অহাৰ পিছত সেইসকল মানুহক আপুনি কেনেধৰণৰ আশ্বাস দিব যে 6 শিডিউল হ'লেও তেওঁলোকৰ মানে মাটি বাৰী সম্পত্তি শিক্ষা স্বাস্থ্য এইবোৰ কোনো ধৰণৰ মানে অসুবিধা নহ'ব বা আপুনি কি ক'ব সেই সংক্ৰান্তত এইটোৰ বিষয়ে মোৰ যিটো মন্তব্য মোৰ যিটো আশা আৰু লক্ষ্য এই অসমবাসী বুলি নকওঁ বা এই ভাৰতবাসী বুলি নকওঁ পৃথিৱীৰ যিবিলাক আমি শ্ৰেষ্ঠ জীৱ হিচাপে জীয়াই আছোঁ আমি সকলোকে মোৰ আন্তৰিক ফালৰ পৰা মই এই আপোনালোকৰ ওচৰত মই এটা অন্তৰৰ ফালৰ পৰা প্ৰতিজ্ঞা যে আমি অসমবাসী হিচাপে আমি এতিয়া ধৰক
ৰাভা আছং অট'নমিয়েল কাউন্সিলত আছে বুলি আমি এতিয়া 6 শিডিউল দাবী কৰি আছে বা 6 শিডিউল দাবী কৰাৰ পিছত আমি 6 শিডিউল যেতিয়া হৈ যাব পাই যাব তেতিয়া আমি কি হ'ব নহ'ব এইটো হয়তো আমি নিজে চিন্তা কৰিছোঁ যে 6 শিডিউল পোৱাৰ পিছত 6 শিডিউলৰ যিটো কৰ্তব্য যিটো কাৰ্যকলাপ যিটো ইহঁতৰ লক্ষ্য ইহঁতে কৰি যাব কিন্তু কিছুমান অনাৰাভা বা অন্যান্য জাতিবিলাক হয়তো চিন্তা কৰি আছে যে 6 শিডিউল পোৱাৰ পিছত ৰাভা জাতিসকলে আমাৰ অন্যান্য জাতিক কোনো এটা কেয়াৰ নকৰিব কোনো এটা মানে আমাৰ চৰকাৰ ফালৰ পৰা যিবিলাক আঁচনি পাইছে এই আঁচনি পোৱাৰ যোগ্যতা আমি আমাৰ ফালে কমি যাব বা আমাক মানে জাতি হিচাপে গণ্য নকৰিব এইটো চিন্তা কৰিব নালাগে মোৰ মনোভাৱ হ'ল এইটো আমি যিটো 6 শিডিউল অট'নমাল কাউন্সিলৰ আণ্ডাৰত আছোঁ বা তাৰে ভিতৰত আছোঁ এই জাতি জনগোষ্ঠী জাতি সকলোৱে একে সমানে সকলোকে মানে একে অধিকাৰে আৰু সব গোটাই জাতি যে জাতি জনগোষ্ঠী জাতি আমি এতিয়া ধৰক সবে একগোট হৈ পেলাই আমি এই অট'নমাল কাউন্সিলৰ ভিতৰত থকা ব্যক্তিসকলক বা জনসাধাৰণসকলক আমি সবকে এক মানে ৰাস্তাৰে লৈ যাম বুলি আৰু একে সপোনেৰে আমি উজ্জ্বল কৰি সকলোৰ লগতে আমি সৰু ডাঙৰ কাকো নাভাবি আমি একেলগত থকাৰ কাৰণে আমি কামনা কৰোঁ আৰু সেইটোৰ পক্ষে আমি যুঁজি যাম কাৰণ